নমস্কাৰ সকলোকে মোৰ এটা নতুন আকৌ এটা মিনি ব্লগলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা মানে 10:30 11টামান বজাত আৰু সদায় এইটো টাইমত ইয়াতে বহু গম পাইনে এইটো টাইমত বহু আৰু পোৱালিকেইটাই খেলি থাকে আৰু এয়া চাওকচোন পোৱালি কিমান দূৰ পাইছেগে নিহা সেইটো ছাতৰ ওপৰত পাইছেগে ইমান দূৰলৈ নহয় যেনিবা অকণমান আছোঁ আৰু ইফালে মোৰ কাপোৰ মেলি দিয়া আছে পোৱালিয়ে খেলি আছে তো বহি আছোঁ আৰু খেলি মেলি তাই চাওকচোন সেই ভাগৰ লাগিলে যে শুই গ'লগে জানেনে আৰু এনেকুৱা টোপনি ধৰিছে তাই বিচনাত পৰাৰ লগে লগে টোপনি গ'ল আৰু এয়া হৈছে পূজা তাইক গা পা ধুৱাই দিলোঁ আৰু এতিয়া ৰ'দ ওলাইছে যে তাই চুৱেটাৰটো পিন্ধি লৈছে ৰাতিপুৱা সময়ত কিন্তু তাই একদম পুৰা জেকা লগা মানুহৰ আগতে কাপোৰ নিপিন্ধে মানে অকল স্পৰ্টিংটো পিন্ধি থাকে এতিয়া কালিৰ কোবত চুৱেটাৰ পিন্ধি লৈছে চাওকচোন আৰু এয়া তাই হোমৱৰ্ক কৰা নাছিলে টিউশ্যনৰ হোমৱৰ্কখিনি কৰি ল'লে আৰু এয়া দুপৰীয়া নিহাৰ কাৰণে খাদ্য আহি গ'ল খাদ্য তাইক খুৱাই লওঁ যিহেতু তাই ৰাতিপুৱা শুই গৈছিলে আৰু তাইক এয়া খোৱা আজিকালি একদম বেয়া হৈছে কিবা এটা হ'লে তাৰমানে তাইক আগতে মোবাইলটোহে লাগে বাৰু যিয়ে নহওক এয়া পূজা আকৌ টিউশ্যনলৈকে যাব ওলাইছে তো তাইক ৰেডি কৰাই ল'লোঁ ৰেডি কৰাই তাইক টিউশ্যনত থৈ আহিলোঁ আহি কিনে চাওকচোন নিহাই আকৌ এই খিৰিকীতে খেলি আছে বাৰু যিয়ে নহওক খেলিটো থাকিবই আৰু ল'ৰা ছোৱালীনো কি কৰিব আৰু এয়া সন্ধিয়া সময়ত তাই কিবা অলপ খাবলৈ দিছোঁ আৰু তাই এয়া মুড়ি চব পেলাইছে চেছ কৰি দিছে আৰু যিয়ে নহওক এয়া আকৌ নিহা অকণমান শুই গ'ল 7টা 7:30 বজাত গম পাইনে ভালেই হৈছে অকণমান পূজাক পঢ়াব পাৰিছোঁ আৰু কিমান সময় পঢ়ুৱাম ন 15-20 মিনিট পিছতে এয়া নিহা চাওকচোন উৎপাতৰ বাকী নাই আৰু এতিয়া ভাত বনাম আৰু এতিয়া যিহেতু ৰাতি 8:30 বাজু হৈছে তো মই ভাবিছোঁ যে ভাতকেইটা বহাই দিওঁ আৰু ভাত আলু পিটিকা ভাত বনাম আৰু বেছিভাগ ৰাতি পূজাই ডিম আমলেট কৰিয়ে ভাত খাবলৈ ভাল পায় তো সেইকাৰণে তাইৰ কাৰণে ডিম আমলেট আৰু মোৰ কাৰণে আলুতে ভাত দি মানে ভাততে আলু দি দিম আৰু কি যে হৈছে ঠাণ্ডাত যে কথা উল্টা হৈ গৈছেগৈ আৰু ল'ৰা ছোৱালীলৈ ভাত বনোৱাটো একদম অসম্ভৱ কিন্তু উপায় নাই খাবতো লাগিবই তো সেইকাৰণে সেনেকৈ বনাব লৈছোঁ আজি ভিডিঅ'টো সামৰিছোঁ আজিলৈ